প্ৰথমতে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজি দেখিছেনে মই বেচন আৰু পটলৰ তৰকাৰী বনাইছো দেখিবলৈ কিমান ধুনীয়া হৈছে দেখিবলৈ ধুনীয়া নহয় খাবলৈ বহুত সোৱাদ লগা হয় একেবাৰে নতুন সোৱাদ এটাত মই বনাইছো আৰু ইয়াত মই কোনো ধৰণৰ নহৰু পিয়াজ বিলাহী ব্যৱহাৰ কৰা নাই তথাপিও খাবলৈ বহুত সোৱাদ লগা হয় আৰু এটা কথা খাওন মাহত যিসকলে নহৰু পিয়াজ নাখায় তেওঁলোকৰ কাৰণেও এই তৰকাৰীখন বহুতে ভাল হ'ব বুলি ভাবি মই আপোনালোকৰ মাজলৈ ভিডিঅ' কৰি লৈ আহিলো আৰু এতিয়া এই ইমান সোৱাদ লগা তৰকাৰীখন মই কেনে ধৰণে বনালো তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম আহকচোন মই মোৰ ভিডিঅ'ৰ মাজলৈ আপোনালোকক লৈ যাওঁ আজি মই পটলৰ তৰকাৰীখন এটা নতুন সোৱাদত বনাব খুজিছো এয়া চাওকচোন মই বেচনৰ সৈতে বনাব খুজিছো এয়া বেচন 2 চামুচ লৈছো আৰু লগতে লৈছো আলু 2টা পটল আৰু জিৰা এই বেলেগ মছলা মই একো ব্যৱহাৰ নকৰো অকল জিৰাই ব্যৱহাৰ কৰিম কাৰণ শাওন মাহ চলি আছে নহৰু আৰু পিয়াজ বহুত লোকে নাখায় ময়ো নাখাওঁ আৰু সেইকাৰণে মই ভাবিলো আজি বেচনৰ সৈতে পটলৰ তৰকাৰীখন কেনেকৈ বনাও আপোনালোককো দেখুৱাও আৰু যিসকলে খোৱা নাই বনাই খাব পাৰিব এয়া এটা পটল লৈছো পটলটো মই ভালদৰে ধুইয়ে লৈছিলো বাৰু তথাপিতো এয়া দেখিছেনে এনেকে চুচি দিম আৰু মোৰ 2টা কাটি দিছো আৰু এতিয়া অলপ এনেদৰে বাকলি এৰুৱাই দিম এইদৰে দেখিছেনে গোটেইটো বাকলি পটলৰ এৰাই দিয়া নাই মাজে মাজে এৰুৱাই দিছো আৰু এনেদৰে সকলোবোৰ পটল মই এনেকে প্ৰথমতে চুচি লম আৰু মোৰ 2টা কাটি প্লানি মাজে মাজে বাকলিবোৰ এৰুৱাই দিম আৰু গোটেইখিনি পটল আলু গিটাও ধুনীয়াকৈ সৰু সৰুকৈ কাটি লম এতিয়া তাৰ পিছত মই আপোনালোকক দেখুৱাম এয়া দেখিছেনে মই পটলবোৰ ধুনীয়াকৈ কাটি ললো আটাইবোৰ পটল এনেদৰে কাটি ললো এনেদৰে মই এই কাৰণে কাটিছো আমি পটলটো গোটাকে ভাজিম আৰু ইয়াত নিমখ খুমাব লাগিব আৰু সিজিব লাগিব সেই কাৰণে মাজে মাজে অকণমান বাকলিটো এৰুৱাই দিছো তেতিয়া সোনকালে সিজিব আৰু নিমখো খুমাব আৰু আলু মই সৰু সৰু টুকুৰা কৰি কাটি ললো আৰু এতিয়া মই এয়া কিনাৰতে থৈ দিছো এতিয়া মই এটা বাটি লৈছো আৰু বাটিটোতে মই এতিয়া দিম 1 চামুচ ধনিয়া পাউডাৰ দিলে কি হ'ব খাবলৈ বহুত ভাল লাগে বহুত ধুনীয়া সোৱাদ হয় আৰু ইয়াৰ লগতে মই হালধিও দি দিছো অকণমান হালধি আধা চামুচ দি দিছো আৰু অকণমান জ্বলা হ'বৰ কাৰণে চিলি ফ্লেক্স দি দিছো আপোনালোকে যিমান জ্বলা খায় দি দিব দেই মই অকণমান কম খাওঁ সেইকাৰণে মই অকণমান কম দিছো আৰু লগতে মই এতিয়া দিম এয়া হৈছে আপোনালোকক দেখুৱাইছো ৰ'ব এয়া কাশ্মীৰী লাল মিৰ্চ এইটো বেছি জ্বলা নহয় আৰু এই জলকীয়া গুড়িখিনি দিলে মানে চব্জিখিনিৰ ৰংটো বহুত ধুনীয়া আহে সেইকাৰণে মই এয়া আধা চামুচ ইয়াৰ দি দিছো আৰু এইখিনি এতিয়া মই ভালদৰে মিলাই দিম দেখিছেনে ধুনীয়াকৈ মই মিলাই দিছো আৰু ইয়াতে মই অকণমান পানী দি দিওঁ পানী দি মিলাই দিম আমাৰ মছলা এয়াই দেই আৰু বেলেগ মছলা মই ব্যৱহাৰ নকৰো আৰু জিৰা 1 চামুচটো থৈছোৱে এইখিনি জিৰা দিম আৰু বাস ইমান ধুনীয়া এটা কালাৰ আহি গৈছে দেখিছেনে আৰু অকণমান পানী দি দিওঁ এয়া হৈ গ'ল এয়া আমাৰ মছলা তৈয়াৰ এতিয়া এয়া মই কিনাৰত থৈ দিম এতিয়া আমাৰ পটলৰ তৰকাৰীখন খোৱাত হ'বৰ কাৰণে এয়া লৈছো মই দৈ আধা বাটি লৈছো আৰু এইখিনি দৈ কেলে দিছো জানেনে বিলাহী দিয়া নাই সেইকাৰণে মই দৈ দিছো দৈটো যদি টেঙাও হয় নহয় খাবলৈ তেতিয়া বহুত সোৱাদ লগা হ'ব এয়া মোৰ ফ্ৰেছ দৈ হয় কিন্তু যদি টেঙা দৈও দিয়ে একো নাই বাৰু আৰু দৈখিনি এনেকে খুব ফিটি ল'ব কাৰণ দৈ একদম গোটা হৈ থাকে গোটা দৈ দিব নালাগে এনেকে ভালদৰে দৈখিনি আমি ফিটি ল'ম এতিয়া আহকচোন গেছৰ ওচৰলৈ যাওঁ গেছটো জ্বলাই মই কেৰাহীখন পাতি দিলো আৰু ইয়াতে এয়া মই মিঠাতেল দি দিছো আৰু তেলখিনি গৰম হ'বলৈ দিম আৰু এয়া আমাৰ তেল গৰম হৈ গৈছে দেখিছেনে আৰু এতিয়া এয়া যে পটলখিনি মই কাটি থৈছিলো এইখিনি তেলতে ভাজি ল'ম পটলখিনি ভাজি ল'লে খাবলৈ বহুত সোৱাদ লগা হয় আলু লগতে দি দিছো আলু পটল দুইখিনি দি দিছো
এয়া দেখিছেনে মই ভালদৰে মিলাই দিলোঁ তেলৰ লগত। এতিয়া এইখিনি মই গেছৰ ফ্লেমটো মিডিয়াম কৰি দিছোঁ। ল' মিডিয়ামত ৰাখি এইখিনি ধুনীয়াকৈ ভাজি ল'ম। আৰু ইয়াত এতিয়া ঢাকোনখন লগাই দিছোঁ মই, আৰু এইখিনি এতিয়া ধুনীয়াকৈ সিজিবলৈ দিম। আৰু পটল ভজা হৈয়ে গৈছে, এয়া চাওকচোন। মই এবাৰ মাজতে লৰাই দিছিলোঁ দেই, আৰু এয়া ধুনীয়াকৈ একদম ৰঙচুৱাকৈ মই ভাজি ল'লোঁ। আৰু পটলকেইটা একদম ধুনীয়াকৈ সিজিয়ে গৈছে। যদি মই ভাঙি দিওঁ ভাং খাই যাব, ভাঙি নেদেখুৱাওঁ আৰু, কাৰণ বেয়া দেখিব ন, গোটাকৈ বনাম যিহেতু। এতিয়া মই এয়া পটলখিনি তেলৰ পৰা উঠাই ল'ম। এটা এয়া বাতি লৈছোঁ ডাঙৰ, আৰু তেলৰ পৰা এয়া উঠাই ল'ম। আলু উঠাই লৈছোঁ। ধুনীয়াকৈ সিজিব লাগিব দেই, পটলখিনি ভালদৰে আপোনালোকে সিজাকৈ ভাজি ল'ব। এতিয়া তেলতে মই জিৰা এচামুচ দি দিম, এয়া জিৰা। আৰু গেছৰ ফ্লেমটো অকণমান বেছি কৰি দিছোঁ। আলু এটুকুৰা থাকি গৈছিলে, এটুকুৰাও মই উঠাই লৈছোঁ। এয়া দেখিছেনে? আৰু ইয়াত তেজপাত দুটা আছিলে, দি দিছোঁ। আৰু আপোনালোকে যদি পিঁয়াজ নহৰু খায় তেতিয়াহ'লে দিব পাৰে, আৰু বেলেগ মছলা দিওঁ বুলি ক'লেও এই সময়তে তেলতে দিওঁ বুলিলে দিব পাৰে। এয়া ধুনীয়াকৈ মই ভাজি ল'লোঁ, আৰু জিৰাকেইটা ফুটি উঠিছে। আৰু এতিয়া গেছৰ ফ্লেমটো মই কম কৰি দিছোঁ। আৰু এয়া যে বেচন থৈছিলোঁ, বেচনখিনিও মই ইয়াতে তেলতে দি দিছোঁ, আৰু অকণমান ভাজি ল'ম। বেচনখিনি আপোনালোকে বেলেগেও শুকানকৈ ভাজি ল'ব পাৰে দেই। মই আৰু কাম অলপ বেছি হ'ব বুলি ভাবি তেলতে এনেদৰে দি দিলোঁ। তেলতে অকণমান বেছি দেৰি ভাজিব নালাগে, অকণমান ভাজিলেই হ'ব, যাতে বেচনৰ কেঁচা গুণটো গুচি যায়। সেয়া চাওক, এয়া ধুনীয়াকৈ হৈয়ে গ'ল ভজা। বেচন ফুলি আহিছে আমাৰ তেলত। আৰু এতিয়া আমি যিখিনি মছলা তৈয়াৰ কৰি থৈছিলোঁ, এইখিনি এবাৰ ভালদৰে চামুচেৰে এনেদৰে ঘুলি দিম, আৰু সেইখিনি আমি ইয়াতে দি দিম। সেয়া দেখিছেনে? আৰু এইখিনি এতিয়া ভাল ধৰণে আমি মিলাই দিম। আৰু বাতিটো আওখলিও অকণমান পানী দি দিওঁ, এয়া। আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ ভাজি ল'ম। তেতিয়া মছলাখিনি যেতিয়া ধুনীয়াকৈ ভাজ খাব বেচনৰ সৈতে, আৰু এটা ধুনীয়া গন্ধ ওলাব, আমি তেতিয়া গম পাম আমাৰ মছলাটো একদম পাৰফেক্ট হৈছে। আৰু অকণমান পানী দিওঁ, তেতিয়াহে মছলাখিনি আৰু বেচনখিনি ধুনীয়াকৈ ভাজ খাব আৰু সিজি যাব। এয়া দেখিছেনে? গেছৰ ফ্লেমটো হাই কৰিব নালাগে, জ্বলি যাব। ল' ফ্লেমতে এইখিনি মই ধুনীয়াকৈ ভাজি ল'ম। এয়া দেখিছেনে? আমাৰ ধুনীয়াকৈ পানী শুকাই গ'ল, আৰু মছলাখিনি ডাঠ হৈ আহিলে। আৰু এতিয়া ইয়াতে মই এগিলাচ পানী দি দিম। এয়া গৰম পানীও দিব পাৰে, ঠাণ্ডা পানীও দিব পাৰে। মই বাৰু ঠাণ্ডা পানীয়ে দিলোঁ, গৰম পানী দিয়া হ'লে বেছিয়ে ভাল আছিল। আৰু গেছৰ ফ্লেমটো বঢ়াই দিছোঁ। আৰু এইখিনি এতিয়া ধুনীয়াকৈ মই মিলাই দিম, আৰু এইখিনি উতলিবলৈ দিম। উতল আহি গ'ল, আৰু গোটা গুটিবিলাকো ভাগি গ'ল। আৰু এতিয়া মই ভাজি থোৱা এয়া যে পটলখিনি আছিলে, এইখিনি ইয়াতে দি দিছোঁ। আৰু গেছৰ ফ্লেমটো ল' কৰি দিছোঁ দেই। এয়া চাওকচোন। আৰু আমি নিমখ দিয়া নাছিলোঁ নহয়, এতিয়া আমি ইয়াতে নিমখ দিব লাগিব। আপুনি কিমান নিমখ দিয়ে সোৱাদ অনুসৰি নিমখ দি দিব। মই ইয়াত নিমখ দি দিছোঁ, আৰু ভালদৰে লৰাই দিম। এয়া দেখিছেনে? একদম কিমান ধুনীয়া লাগিছে দেখিবলৈ। এনেদৰে খাবলৈও বহুত ভাল হয় দেই। আপোনালোকে বাৰু এনেকৈ বেচন দি খাইছেনে? যদি খোৱা নাই বনাই খাবচোন। এতিয়া আমাৰ পটলখিনিটো ধুনীয়াকৈ সিজিয়ে আছে, ভালকৈ ভাজি লৈছোঁৱেই। তথাপিতো যদিও অকণমান পটল সিজিবলৈ বাকী আছে, এতিয়া আমি ভালদৰে উতলাই দিম। আৰু তেতিয়া গোটেই পটলখিনি ধুনীয়াকৈ সিজি যাব, আৰু পটলত নিমখ মছলা সোমাব, আৰু খাবলৈ বহুত সোৱাদ লগা হ'ব। এতিয়া মই ইয়াত ঢাকোনখন লগাই দিম। সাৱধানতাৰে কৰিব, হাই ফ্লেমত থ'লে তলত লাগি যাব পাৰে, কাৰণ বেচন ডাঠ হৈ যায়, আৰু মছলাও দিয়া আছে, আৰু এইবোৰো ভাগি যাব পাৰে। এতিয়া আমাৰ ধুনীয়াকৈ এটা এটা পটল হৈ আছে, দেখিছেনে? আৰু এয়া ধুনীয়াকৈ পটল আলু সিজি গ'ল। এতিয়া আমি গেছটো অফ কৰি দিছোঁ। আৰু এতিয়া আমি যে এয়া দৈখিনি থৈ দিছিলোঁ, এইখিনি ইয়াতে দি দিম। দৈ দিবৰ সময়ত সদায় গেছটো অফ কৰি ল'ব, নতুবা একেবাৰে চিম কৰি ল'ব, নতুবা দৈখিনি গৰম পালে ফাটি যাব, আৰু ফাটি গ'লে দেখিবলৈ বেয়া লাগিব। সেইকাৰণে আমি দৈ দিলে
সদায় গেছটো অফ কৰি ল'ব লাগে নতুবা সিম কৰি ল'ব এয়া দেখিছেনে এতিয়া আমি অলপ দেৰি এনেকৈ মিলাই থাকিম এয়া সব ধুনীয়াকৈ উতল আহি গ'ল আৰু এতিয়া মই গেছটো অফ কৰি দিছো বেছিকৈ আৰু সিজাই থাকিব নালাগে কাৰণ আমাৰ পটল সিজিয়ে গ'ল মাত্ৰ দৈখিনি অকণমান ভালদৰে কেঁচা গুন্ধু জগ বুলি দৈৰ আমি অকণমান উতলাই দিলো আৰু এতিয়া আমাৰ এয়া পটলৰ বেচন পটল দৈ তৰকাৰী হৈ গ'ল এয়া চাওকচোন কিমান ধুনীয়া লাগিছে আৰু এতিয়া অলপ ঠাণ্ডা হ'বলৈ দিম ঠাণ্ডা হ'লেহে মানে খাব পৰা যাব আৰু ঠাণ্ডা হোৱাৰ লগে লগে আৰু এইখিনি অলপমান ডাঠ হৈ আহিব এতিয়া অকণমান পনীয়া লেখিয়া দেখিছে কিন্তু ঠাণ্ডা হোৱাৰ লগে লগে ডাঠ হৈ যাব এইয়া দেখিছেনে মোৰ ধুনীয়াকৈ তৰকাৰীখন বনাই হৈ গ'ল আৰু মই এটা বাউলত ধুনীয়াকৈ উলিয়াই আপোনালোকৰ আগত দেখুৱাইছোঁ এয়া চাওকচোন একেবাৰে গোটা গোটা পটল বেচনৰ সৈতে মই বনাইছোঁ ইমান ধুনীয়া লাগিছে নহয়নে বাৰু আৰু কেনেধৰণে বনালোঁ আপোনালোকে দেখিলে যদি আপোনালোকে এনেদৰে বেচন আৰু পটলৰ তৰকাৰী বনাইছে সোৱাদটোৰ কথা গম পায় আৰু যিসকলে বনোৱা নাই তেওঁলোকেও এনেদৰে বনাই চাব বুলি মই আশা কৰিলোঁ আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে তেতিয়া নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ এইদৰে মৰম আৰু সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলিও মই আশা কৰিলোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ